নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো ঈশান নিউজৰ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো জীৱনটো হৈছে উত্তৰবিহীন সাঁথৰ প্ৰতিদিনে জীৱনটো উপভোগ কৰা তেতিয়াহে ইয়াৰ আসল সোৱাদ পাবা জীৱনটো আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা জীৱনটো মহৎ উপকাৰ যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযোগ্য প্ৰিয় দৰ্শক আজি ইংৰাজী 2021 চনৰ 28 ছেপ্টেম্বৰ অসমীয়া লেখেৰে 1942 হকৰ আহিন মাহৰ 11 তাৰিখ মঙ্গলবাৰ 1928 চনৰ আজিৰ দিনটোতে বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। পোন্ধৰশ 73 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ অনন্য চিত্ৰশিল্পী মাইকেলেঞ্জোৰ জন্ম হয়। সোতৰশ 46 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পূব তাত্ত্বিক এছিয়াটিক ছচাইটিৰ প্ৰতিষ্ঠাপক উইলিয়াম জোনছৰ জন্ম হৈছিল। সোতৰশ 93 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে বিখ্যাত ভাৰতীয় আৰু ভূমি মালিক ৰাণী ৰসমণিৰ জন্ম হয়। 1106 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰমাণ্ডীৰ অধিকাৰ হয়। ইংলেণ্ড আৰু নৰমাণ্ডীৰ পুনৰ একত্ৰীকৰণ হয়। প্ৰখ্যাত ফৰাচী ঔপন্যাসিক প্ৰস্পাৰ মেৰিমৰ জন্ম হয় 1803 চনৰ আজিৰ দিনটোতে। কলম্বো আৰু কাৰ্মেন তেওঁৰ দুখন অনবদ্য উপন্যাস। 1838 চনৰ আজিৰ দিনটোতে ধৰ্মগুৰু সাই বাবাৰ জন্ম হয়। 2004 চনৰ আজিৰ দিনটোতে ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুকুল ৰাজ আনন্দৰ মৃত্যু হয়। 1895 চনৰ আজিৰ দিনটোতে ফৰাচী ৰসায়নবিদ আৰু অণুজীৱ বিজ্ঞানী লুই পাস্তুৰৰ মৃত্যু হয়। 1889 চনৰ আজিৰ দিনটোতে বঙালী সাহিত্যিক সাংবাদিক কবি গায়ক সাহিত্যবোধ আৰু তালশ্ৰী নলিনীকান্ত সৰকাৰৰ জন্ম হয়। 1907 চনৰ আজিৰ দিনটোতে ভাৰতীয় উপমহাদেশত ব্ৰিটিছ স্বাধীনতা বিৰোধী আন্দোলনৰ পথ প্ৰদৰ্শক আৰু অগ্নিযুদ্ধৰ শ্বহীদ বিপ্লৱী ভগৎ সিঙৰ জন্ম হয়। প্ৰথম বিশ্বযুদ্ধত ছাৰ্বিয়ানৰ হাতত বুলগেৰিয়াৰ সীমান্তত পৰাজয়ৰ পাছত বুলগেৰিয়াই 1918 চনৰ আজিৰ তাৰিখতে আত্মসমৰ্পণ কৰে। 1929 চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত গায়িকা ভাৰত ৰত্ন লতা মংগেশকাৰৰ জন্ম হয়। 1836 চনৰ আজিৰ দিনটোতে 62 বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আৰোহণ কৰে। শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়। 1936 চনৰ আজিৰ দিনটোতে লেখক শ্বেখ ফজল কৰিম ইন্তেকালৰ জন্ম হয়। 1902 চনৰ আজিৰ দিনটোতে ফৰাচী ঔপন্যাসিক এমিল জোলাৰৰ মৃত্যু হয়। 1926 চনৰ আজিৰ দিনটোতে ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ স্বাধীনতা বিৰোধী আন্দোলনৰ অন্যতম ব্যক্তি অনন্ত হাৰী মৃত্যুৰ মৃত্যু হয়। 1953 চনৰ আজিৰ দিনটোতে আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এডউইন হাবুলাৰ মৃত্যু হয়। 1995 চনৰ আজিৰ দিনটোতে বাংলাদেশী কবি কাজী শ্বায়েব শ্বাহ বাবৰ জন্ম হয়। 1947 চনৰ আজিৰ দিনটোতে বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু বাংলাদেশ আৱামী লীগৰ সভাপতি শ্বেখ হাছিনাৰ জন্ম হয়। 1979 চনৰ আজিৰ দিনটোতে ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছৰ মৃত্যু হয়।
1917 চনৰ আজিৰ দিনটোতে ইজিপ্তৰ সেনা বিষয়া, ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰপতি জামাল আব্দেল নাছিৰ মৃত্যু হয়। 1975 চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ষ্টুৱাৰ্ট ক্লাৰ্কৰ জন্ম হয়। 1999 চনৰ আজিৰ দিনটোতে কাজী তাহমিদুল ইছলাম ৰাব্বিৰ জন্ম হয়। 1996 চনৰ আজিৰ দিনটোতে আফগানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাজিবুল্লাহৰ মৃত্যু হয়। 1982 চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা ৰণবীৰ কাপুৰৰ জন্ম হয়। 1982 চনৰ আজিৰ দিনটোতে ভাৰতীয় খেলুৱৈ অভিনৱ বিন্দ্ৰাৰ জন্ম হয়। 2016 চনৰ আজিৰ দিনটোতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু পোলেণ্ড মূলৰ ৰাষ্ট্ৰপতি চিমন পেৰেজৰ মৃত্যু হয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ দিনটোৰ ইতিহাস। আজিৰ দিনটোৰ সকলোৰে মংগল কামনাৰে আজিৰ খণ্ডটোৰ পৰা মই মনিষাই বিদায় লৈছোঁ। চাবলৈ নাপাহৰিব ঈশান নিউজৰ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো। ধন্যবাদ।